Good morning. আপোনালোকৰ বহুতে হয়তো সাপ সম্পৰ্কীয় তথ্যভিত্তিক ভিডিঅ'বিলাকৰ বাবে মোৰ ইউটিউব চেনেলটো ফলো কৰি ৰাখিছে নাইবা বহু সংখ্যক লোকে হয়তো ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বাহৰ ভুৰ সিবুকৰ যেটো এক্সপেডিশন হৈছিল সেই এক্সপেডিশনটোৰ পৰা মোক ফলো কৰি আছে আৰু নাইবা বহুতে হয়তো মোৰ চেনেলত আপলোড কৰা প্ৰকৃতি সম্পৰ্কীয় নাইবা চৰাই সম্পৰ্কীয় ভিডিঅ'বিলাকৰ বাবে মোক ফলো কৰি থৈছে সো স্বাগতম জনাইছো সকলো লোককে মোৰ অন্য এটা নতুন ভ্লগৰ মাজলৈ পোনপ্ৰথমে মই ক্ষমাপ্ৰাৰ্থী সেই সকল লোকৰ ওচৰত যিসকল লোকে বহুদিন ধৰি মোক ইনষ্টাগ্ৰাম ফেচবুক হোৱাটছএপ আৰু ইউটিউবৰ কমেণ্টত নতুন ভিডিঅ'ৰ ডিমাণ্ড কৰি আছিল হয় বহুদিন ভিডিঅ' দিব পৰা নাছিল হয়তো 3-4 মাহ মানে গ্যাপ হৈ গ'ল মোৰ ভিডিঅ' নিদিয়া আৰু হেহে ভাবিছো আজি আপোনালোকৰ সৈতে অলপমান কথা পাতো আৰু এটা নতুন ঠাইলৈ যাওঁ নতুন ঠাইডোখৰ এক্সপ্লোৰ কৰোঁ আৰু লগতে এটা ভ্লগো বনাওঁ সেই উপলক্ষে মই আহি বৰ্তমান উপস্থিত হৈছো বিশ্বনাথ জিলাৰ গহপুৰৰ ওচৰৰ দীপৰা ঘাটত এইখন মোৰ পিছফালে যিখন নদী দেখা পাইছে এইখন হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ নদী আৰু বৰ্তমান মই লগ কৰিবলৈ গৈ আছো ৰাহুল আৰু আদিত্যক মই গাড়ী লৈ ঘৰৰ পৰা প্ৰায় 3 মান বজাতে ওলালো আৰু আহি এতিয়া বৰ্তমান 4 বজাত ইয়াত পালোহি আৰু ৰাহুলে কি এৰেঞ্জমেণ্ট কৰিছে মই নাজানো এই ঠাইডোখৰ লোকেশ্যন দিছিলে আৰু এই লোকেশ্যনটো মই বৰ্তমান আহি পাইছো আৰু ইয়াৰ পিছৰখিনি আমি কি কৰিম কি নকৰিম আপোনালোকে বৰ্তমান দেখা পাই থাকিব গুড মৰ্নিং ব্ৰাদাৰ ৰাহুল মৰ্নিং আদিত্য গুড মৰ্নিং সো ৰাহুল এটা আমাৰ প্ল্যান কি লোকেশ্যন আহি পাই গলো আমি লোকেশ্যন আহি পাই গলো আমি হে এইটো সাপৰিত যাম আমি এনেকে ইয়াত কেম্প আছে তাতে কেম্পত ফৰেষ্ট গাৰ্ড দাদাহঁতক লম তো তেনেকে আমি নামে দিফালে ক্ৰছ কৰিম ৰাহুলক হয়তো আপোনালোকে মোৰ ভিডিঅ'ত আগতেও দেখা পাইছে কিন্তু তেতিয়া হে বহুত সৰু আছিল এটা ডাঙৰ হৈ গ'ল 3 বছৰ মান হৈছিল না আমি প্ৰথম ভিডিঅ'টো বনাওতে 3-4 বছৰ মান হৈ গ'ল আৰু বাকি আদিত্য ওলাইছিল সেই ভিডিঅ'টোত গহপুৰতে মই ভিডিঅ'টোৰ লিংকটো ডেসক্ৰিপচনত দি দিছো আৰু থাম্বনেইলটো হৈছে এইটো আৰু আজি আমি এই যে নাৱৰ ঘাটলৈ আহিছো আৰু আমি সেই মাজৰ সাপোৰ্টলৈ যাম বুলি ৰাহুলে কৈছে ইয়াৰ উদ্দেশ্য হৈছে চৰাই আৰু বিশেষকৈ এনেকুৱা এটা চৰাই সন্ধানত আহিছো যিটো চৰাই পৃথিৱীৰ কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাতহে পায় আৰু ক'তো নাপায় আৰু তেনেকুৱা এটা গুৰুত্বপূৰ্ণ চৰাই প্ৰজাতি মোৰ এতিয়ালৈকে চোৱা হোৱা নাই ৰাহুলে ৰিসেন্টলি দেখা পালে মোক খবৰটো জনালে আৰু হেহে এক্সাইটেড হৈ মই আহি আজি পাইছোহি আৰু আদিত্যও যাব সেই কাৰণে আৰু চৰাইটোৰ নামটো হৈছে স্বাম্প গ্ৰাছ বেবলাৰ এইটো এটা হৈছে অসমীয়াত ক'বলৈ গ'লে নলটুপি চৰাই প্ৰজাতি আৰু এইটো এনেকুৱা এটা চৰাই প্ৰজাতি যিবিলাক মানে একদম পুৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ যিবোৰ প্ৰকাণ্ড ঘাঁহনি বিশেষকৈ ইকৰা সেই ঘাঁহনিবিলাকৰ একদম তলে তলে চৰি ফুৰা চৰাই যিটো চকুৰে দেখা পোৱাটো ভালকৈ সম্ভৱ নহয় আৰু তেনেকুৱা এটা চৰাই আজি আমি ফটোগ্ৰাফ কৰিবলৈ গৈ আছো কি হয় গম নাপাওঁ আৰু সময়ত দেখা যাব আৰু আমি বৰ্তমান ৰৈ আছো নাও আহিব আমাৰ কোনোবা এখন নাও ৰাহুলে ঠিক ঠাক কৰি আছে আৰু সেই নাওতে আমি যাম ৰাতিপুৱা ধুনীয়াকৈ সূৰ্যোদয় হৈ গ'ল মাছমৰীয়া দাদাহঁতো গৰু খুটি মহৰ খুটিৰ দাদাহঁতো নিজৰ কামলৈ ওলাইছে আৰু তেনেকুৱা কোনোবা এখন নাওতে আমি আজি যাব লাগিব আমাৰ গন্তব্য স্থানলৈ हमें माने वो तो घावनी में जाने वो तो देखते जाने टापो हां हमें डायरेक्ट जाने पूरा मनोर से जाने करो थियो दादा आली कति आउन ढिलो हुनका लागि मनोर गए उ तो ना पनि गयो त बहु मान्छे फुल छन् हामी 3 जना जाने त्यही भएर नभए हामीलाई त्यही उहाँसँग तपाईँ आदमी पनि फरेस्ट गाडीहरुसँग जसरी भए पनि हामी पुग्दा थियौं हैन अहिले अब गाडी अब कहाँ को जान्छ होला हैन फरेस्ट गाडीहरु भनेको छ उनीहरु जान्छन् यिनीहरु फाइनली आधा घंटा मान वेट কৰাৰ পিছত আমি এখন নাও পালো बोला लाहे लाहे जाते हुए ना খুৰা আপোনালোকৰ কি খুটিত যাব নে মাছ ধৰিব যাব খুটিত যাব ন আহিব তেনেহলে আমি শিবে নহয় নেকি এইটো আহিব দীপৰা কেম্পৰ আহিব দীপৰা কেম্প ইয়াতে আছে সিহঁতে ইফালে যাব
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুজন ফৰেষ্ট গাৰ্ডে আমাক আজি জইন কৰিব। একচুৱেলি ৰাহুলে কালি কণ্টেক্ট কৰিছিলে DFO আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিৰেক্টৰ মেমক, আৰু সেইকাৰণে ৰাষ্ট্ৰীয় উদ্যানৰ তৰফৰ ফালৰ পৰা আমাক দুজন ফৰেষ্ট গাৰ্ড দিছে। যিহেতু ইয়াত ৰিস্ক থাকে, বনৰীয়া গাহৰি আৰু বনৰীয়া মহ আৰু গড়ৰ বিশেষকৈ ইয়াত ভয় থাকে, সেয়েহে দুজন ফৰেষ্ট গাৰ্ডে আমাক এতিয়া জইন কৰিব। তেওঁলোক আহি আছে, দুজন। গুড মৰ্ণিং দাদা, আহক। গুড মৰ্ণিং। আচ্ছা, আমি এইখন গাঁৱলৈ আহি আছো এতিয়া। কহুৱা হয় ন গোটেইখিনি? কহুৱা ঘাঁহনিহে বাচি আছেগে আৰু এতিয়া ইকৰা নল উলু এইবিলাক নাই। ইকৰা ঘাঁহনি নাই ন খুৰা? ইয়াত নাই ন? নলনি আছে নে? ডাঙৰ নলনি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আছে আৰু এনে বাহিৰততো নাই আৰু ন ক'তো। আপোনাৰ ইয়াত লুগুটি আছে, এইটো কাঠি মিচিঙে কাটি চব চাফা কৰি দিয়ে। বহুত নলনি আছিলে, কম নলনি দৰা আছিল নেকি? অলপ মানুহ নাই নে এতিয়া? অলপ মানুহ নাই, গোটেই শেষ নাই, একেবাৰে চাফা। এনেকুৱা কথা হ'ব লাগিব। উলু খেৰো নাই ন আজিকালি? উলু খেৰ ইয়াত নাই। ধন্যবাদ এৰাৰ কাৰণে আমাক। পুৰা আহিছো, এৰিছো দেই। ধন্যবাদ। লগ পাম, আহি থাকিম। ঠিক আছে। এতিয়া নাৱেদি আহি থাকোঁতে যে খুৰাজনে ক'লে বৰ্তমান ইকৰা নাই, নলনি নাই, সেইটো এটা বহুত মন কৰিবলগীয়া কথা। আচলতে আমি যদি চৰাইবিলাকৰ বাসস্থানবিলাক চাওঁ, বা ইংৰাজীত ক'বলৈ গ'লে হেবিটেটবোৰ চাওঁ, তেনেহ'লে কেইবা প্ৰকাৰৰ বাসস্থান আছে। কিছুমান চৰাই হৈছে নদী, জান জুৰি আৰু আৰ্দ্ৰভূমিৰ চৰাই, যিবিলাক ৰিভাৰ বাৰ্ডছ বা ৱেটলেণ্ড বাৰ্ডছ বুলি কয়। কিছুমান হৈছে পিয়ৰলি জংঘলত থকা চৰাই, সেইখিনি হৈছে ফৰেষ্ট বাৰ্ড। কিছুমান হৈছে আমাৰ গাঁৱে ভূঞে নগৰে চহৰে থকা চৰাই, যিবিলাক সাধাৰণতে দেখা পোৱা যায়। আৰু কিছুমান হৈছে ঘাঁহনিৰ চৰাই, যিখিনি হৈছে গ্ৰাছলেণ্ড বাৰ্ড। এতিয়া যদি আমি হেবিটেট ডেষ্ট্ৰাকশ্যন বা বাসস্থান যিটো ডেষ্ট্ৰাকশ্যন হৈ আছে, যিবোৰ বাসস্থান কমি আহিছে, সেই কমি অহা বাসস্থানৰ ভিতৰত আটাইতকৈ কোনটো বাসস্থান কমিছে বুলি যদি প্ৰশ্ন কৰা হয়, তেনেহ'লে ইয়াৰ উত্তৰ হ'ব যে গ্ৰাছলেণ্ড বাৰ্ডছ। আচলতে এটা সময়ত আমাৰ দেউতা, ককা, আজু ককাহঁতৰ দিনত এই ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বহুত ডাঙৰ ডাঙৰ গ্ৰাছলেণ্ড আছিল, বিশেষকৈ ইকৰা, মাদুৰী, নলনি, খাগৰি, উলুখেৰ। কিন্তু এটা আচৰিত কথা হ'ল যে এতিয়া বৰ্তমান একবিংশ শতিকাত একো গ্ৰাছলেণ্ডেই বাচি থকা নাই। ইমান এটা মেচিভ লেভেলত ডেষ্ট্ৰাকশ্যন হৈছে যে গ্ৰাছলেণ্ড নাইকিয়া হৈ গৈছে। আৰু গ্ৰাছলেণ্ড নাইকিয়া হৈ যোৱাৰ কাৰণে এই গ্ৰাছলেণ্ড যিখিনি বাৰ্ড, ঘাঁহনিৰ চৰাইখিনি বিলুপ্তিৰ মুখলৈ যাবলৈ আৰম্ভ কৰিছে। আৰু তেনেদৰে বিলুপ্তিৰ গৰাহলৈ গতি কৰি থকা এটা বিশেষ চৰাই ব্ৰহ্মপুত্ৰ উপত্যকাত পোৱা স্বাম্প গ্ৰাছ বেবলাৰ আজি আমি বিচাৰি আহিছোঁ। আৰু সেই উদ্দেশ্যে আমি এই ব্ৰহ্মপুত্ৰৰ মাজত চাপৰি এটাৰ কহুৱানি এখনলৈ গৈ আছোঁ। আচলতে স্বাম্প গ্ৰাছ বেবলাৰটো বিশেষকৈ ইকৰাত পায়, কিন্তু ইকৰা প্ৰায় নোহোৱা হৈ গৈছে। আৰু কহুৱাটো পোৱা যায়, কম পোৱা যায়। আৰু আজি আমি তেনে কহুৱানি এডৰালৈ গৈ আছোঁ। ভালকৈ আমি এতিয়া শব্দবোৰ শুনিব লাগিব। য'তে গ্ৰাছ বেবলাৰ মাত শুনিম, আমি ত'তে অলপমান খাপ পিটি পেলাই চৰাইটো বিচাৰিব লাগিব। তুলিছিলোঁ হয় নাই ন? ডাঙৰ চৰাইটো তুলিছিলোঁ। আৰু এটা যে তলত আছিলে, সেইটোতো তুলিছিলে, সেইটোতো আছিলে খাটাং। এইটো প্লেইন আৰু ডেলিকেটলি অকণমান ডাঙৰে নেকি স্বাম্প গ্ৰাছ বেবলাৰটো? সেইটো একজেক্টলি ফিল্ডত পোৱা মানে এটা লাগে, সেইকাৰণে মানুহক সুধিছে। সেইটো জেগাতে আছে, এইটো গ্ৰেট চিকেন। সেইটো দেখিছে? সেইটো অকণমান দেখিছোঁ। ডাঙৰ
ফাইনেলি সোৱাম্প গ্ৰাছ বেবলাৰ আমি মাত শুনা পাইছোঁ। এই মাতিছে। ওপৰত উৰি থকাটো এইটো কি আহিলে? আমি আধা ঘণ্টামান ধৰি সোৱাম্প গ্ৰাছ বেবলাৰ বিচাৰি আছোঁ আৰু আমি সোৱাম্প গ্ৰাছ বেবলাৰ মাতটোও পালোঁ, মাতটো ৰেকৰ্ডো কৰিলোঁ। কিন্তু ইয়াতে কেইটামান প্ৰিনিয়া, ডেলিকেট প্ৰিনিয়া আৰু প্লেন প্ৰিনিয়া কেইটামান ইমানেই ঘূৰি ফুৰিছে, বহুত কনফিউজ কৰি আছে। আৰু সোৱাম্প গ্ৰাছ বেবলাৰ এটা বহুত বেছি লাজুকীয়া চৰাই, কি কেতিয়াও ওলায়েই নাহে। তো সোৱাম্প গ্ৰাছ বেবলাৰ ফটো তোলা মানে এটা বহুত ডাঙৰ এচিভমেণ্ট এজন ফটোগ্ৰাফাৰ কাৰণে। 2-3খনমান ফটো পাইছোঁ, কিন্তু এতিয়ালৈকে গম নাপাওঁ সেইটো সোৱাম্প গ্ৰাছ বেবলাৰ হয়নে নহয়। তো এতিয়া চবতছে ভাল লগা খবৰটো হ'ল যে আমি আহি সোৱাম্প গ্ৰাছ বেবলাৰ পাই গ'লোঁ। এটা বিলুপ্তিৰ গৰা হ'লে গতি কৰি থকা ব্ৰহ্মপুত্ৰ উপত্যকাত পোৱা, আমি ব্ৰহ্মপুত্ৰ উপত্যকাৰ ল'ৰা হৈ যদি বাৰ্ডিং কৰি সোৱাম্প গ্ৰাছ বেবলাৰ নাচাওঁ, মোৰ এই কথাটো মনত বহুত দুখ লাগি আছিলে। থেংকছ টু ৰাহুল। আমি বৰ্তমান যিটো চৰাই চালোঁ সোৱাম্প গ্ৰাছ বেবলাৰ, আৰু এনেকুৱা ঠিক একে আৰু এটা বেবলাৰ এনেকুৱা গ্ৰাছলেণ্ডত পায়, যিটো কেৱল অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু অৰুণাচলৰ কিছু কিছু ঠাইত পায়। সেই চৰাইটোৰ নামটো হৈছে মাৰ্চ বেবলাৰ। আৰু সেই মাৰ্চ বেবলাৰ চৰাইটো ৰিচেণ্টলি মই গৈ ধেমাজিত আমি গৈ উলিয়ালোঁ। সেইটো দুখন নলনিত পালোঁ। একচুৱেলি সেই চৰাইটো অলপমান নল খাগৰি থকা ঠাইবিলাকত পায়, আৰু সেইটো এনেকুৱাই বহুত টাফ স্পেচিছ হয়, ফটো তুলিবৰ কাৰণে বহুত দিগদাৰ। গ্ৰাছবিলাকৰ একদম তলে তলে স্কাল্কিং কৰি ঘূৰি ফুৰে, ওলাই নাহে। তাক অকণমান চকমককৈ দেখা পোৱাটো সৌভাগ্য নিচিনা। একেই সোৱাম্প গ্ৰাছ বেবলাৰটো। তাহলে এতিয়া আমাৰ নেক্সট প্লেন কি? এতিয়া আমাৰ নেক্সট প্লেন হৈছে আমি বিহালী ৱাইল্ড লাইফ চেঞ্চুৰী যাম। চবে শুনা নাই চাগে বিহালী ৱাইল্ড লাইফ চেঞ্চুৰী। বিশ্বনাথ ডিষ্ট্ৰিক্টৰ একমাত্ৰ প্ৰিষ্টিন এটা ফৰেষ্ট বুলি ক'লে বিহালী ৱাইল্ড লাইফ চেঞ্চুৰী আছে। বিহালী ৱাইল্ড লাইফ চেঞ্চুৰী আগত আপোনাৰ 90s ক'ব গ'লে 140 স্কুৱাৰ কিলোমিটাৰ আছিলে টোটেল লেণ্ড এৰিয়া। এতিয়া কমি কমি এনক্ৰচমেণ্ট, আপোনাৰ ডিফৰেষ্টেশ্যনৰ কাৰণে কমি 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 এতিয়া ক'ব গ'লে আপোনাৰ 80 স্কুৱাৰ কিলোমিটাৰ বাকী থৈ আছে, মানে 60 স্কুৱাৰ কিলোমিটাৰ টোটেলি গন। চ' আমি তাত এতিয়া বাৰ্ডিং কৰিম। অৰ্পণদা আছে, আদিত্য আছে, মই আছোঁ। এইখিনিতে কৈ থওঁ যে বিহালীখন আগতে এখন ৰিজাৰ্ভ ফৰেষ্ট আছিল। এই ৰাহুল, আদিত্য আৰু এওঁলোকৰ কেইটামান নেচাৰ আৰু ৱাইল্ড লাইফ ৰিলেটেড NGO আছে। কি কি আছিলে? নেচাৰ্ছ বন্যপ্ৰাণ আৰু নেচাৰ্ছ বন্যপ্ৰাণ আৰু ৱাইল্ড হাৰ্ট ফাউণ্ডেশ্যন। ৱাইল্ড হাৰ্ট ফাউণ্ডেশ্যন তেওঁলোকে লাগি ভালেকেইজন ব্যক্তি আছে বাৰু। তেওঁলোকে সকলোৱে লাগি এইখনক বৰ্তমান ৱাইল্ড লাইফ চেংচুৰীলৈ ৰূপান্তৰ কৰিলে। ফৰেষ্ট ডিপাৰ্টমেণ্টকো ধন্যবাদ জনাব লাগিব। এতিয়া বৰ্তমান বিহালীখন সুৰক্ষিত বুলিয়ে ক'ব পাৰি। আৰু বিহালী যাম আমি, বিহালী জংঘলত অলপ সোমাম। মই টানি দিম নে টানো?
ধন্যবাদ দেই দাদাহঁত আপোনালোক দুইজনকে আজি এখন দাদাৰ গাড়ী লৈ আহিছোঁ বিহালী ৱাইল্ড লাইফ চেংচুৰী দিশে যাত্ৰা কৰিছোঁ বলক আজি দিনটো আমাৰ বাৰ্ডিং কৰা প্লেন নে কি বাদিত্য একদম আমি বহুত দিনৰ পাছত বিশেষকৈ মই বাৰ্ডিং কৰিব ওলাইছোঁ বহুত ভাল লাগি আছে আৰু পণ্ডা কাৰণে বহুত বহুত ধন্যবাদ আৰু আটাইতকৈ বেয়া লগা কথা যে আগতে ইয়াৰ আদিত্যৰ মোৰ সৈতে ছেইম কেমেৰা আৰু ছেইম লেন্স আছিলে কিন্তু তাৰ কেমেৰাটো চুৰ হৈ গ'ল ন চুৰ হৈ গ'ল বিশ্বনাথ চাৰিআলিৰ পৰা মোৰ ৰুমতে তাতে পঢ়ি আছিলোঁ মই ডিগ্ৰী কি ৰুম ভাঙি লৈ গ'ল নেকি কেমেৰা নাই মানে ৰুমটো থৈ দিছিলোঁ এইটো চিনাকি মানুহ আৰু যোনে চুৰ কৰিছে চিনিও পাওঁ কোনে চুৰ কৰিছে কিন্তু প্ৰুফ নাই এতিয়া বাইনকুলাৰ লৈছোঁ নতুনকৈ চলনেকৰ বাইনকুলাৰ দি ভাল হয় মোৰ একচুৱেলি চাবলৈ ভাল বাইনকুলাৰ দি বহুত ভাল মানে কেমেৰাত কি হৈ যায় আপুনি ফটোগ্ৰাফ কৰি দিয়ে ফটোগ্ৰাফ হৈ থাকে আৰু বেছি নাম মনত নৰয় আৰু পিছতকে চাবলৈও নহয় আৰু সময় নহয়গে বেছি মানে ফটো অৰিয়েণ্টেড হৈ থাকিলে ন বাৰ্ডিংটো ভাল নহয় মোৰ আগত সেইটো হৈ আছিলে মই কেতিয়া ক্লাছ 9ৰ পৰা কৰি আছোঁ কিন্তু এতিয়া মোতছে বহুত পিছতে ৰাহুলে ষ্টাৰ্ট কৰিছে মই এতিয়া ৰাহুলৰ পৰা শিকোঁ বহুতখিনি কথা শিকোঁ ৰিজন মই এইটো আমাক খালি ফটো তুলি আছিলোঁ আৰু বিশেষ একো মানে চোৱা নাছিলোঁ আইডেণ্টিফিকেশ্যন কৰা নাছিলোঁ এতিয়া আৰু ছাৰহঁতক দাদাহঁতক লগ পোৱাৰ পাছত আৰু নাই বাইনকুলাৰটো লওঁ এইটো দি এতিয়া মানে আকৌ শিকি আছোঁ শিকি থকাটো এটা চবেই শিকি দিব লাগে লাহে লাহে ল'ব আৰু আগতে এইবাৰটো কৰা নাছিলোঁ এতিয়া এইবাৰ এবছৰ খুলিছোঁ আৰু নতুনকৈ এয়া আমি বৰ্তমান এনিমেল ক্ৰছিং কৰিডৰ দেখা পাইছোঁ আৰু এয়া বিহালী ৱাইল্ড লাইফ ফৰেষ্ট ডিভিজনৰ পৰা লগাইছে একচুৱেলি কি হয় আমি যিফালে গৈ আছোঁ আমাৰ বৰ্তমান লেফ্ট চাইডে আছে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু ৰাইট চাইডে আছে বিহালী আৰু এতিয়া কি হয় যেতিয়া বানপানী হয় কাজিৰঙাত তেতিয়া কাজিৰঙাৰ কিছুমান প্ৰাণী এই ৰাস্তাটো দি এফালেদি ক্ৰছ কৰি বিহালীলৈ যায়গৈ আৰু সেইকাৰণে এইটো এটা এনিমেল ক্ৰছিং কৰিডৰ হয় আৰু এইটোৱে বিহালী ৱাইল্ড লাইফ চেংচুৰীৰ অন্য এটা গুৰুত্বপূৰ্ণ কথা বিহালী ৱাইল্ড লাইফ চেংচুৰী হৈছে পূব হিমালয়ৰ পাদদেশত অৱস্থিত এখন অৰ্ধ চিৰসেউজীয়া হাবি এই হাবিখনে উত্তৰে অৰুণাচল প্ৰদেশৰ পাক্কে ৰাষ্ট্ৰীয় উদ্যান আৰু অসমৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংলগ্ন হৈ জীৱ জন্তুৰ বিশেষকৈ হাতীৰ অহা যোৱা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটিয়ে এই হাবিখনক এক গুৰুত্বপূৰ্ণ চৰাইৰ আৱাসিক বাসস্থান হিচাপে স্বীকৃতি দি থৈছে ইয়াত এতিয়ালৈকে ৩০৭টা প্ৰজাতিৰ ফুলফুলা উদ্ভিদ ৫২টা প্ৰজাতিৰ জন্তু ২৮২টা প্ৰজাতিৰ চৰাই ২৩টা প্ৰজাতিৰ সাপ ১১টা প্ৰজাতিৰ জেঠীজাতীয় জীৱ ১১টা প্ৰজাতিৰ কাছ ১২টা প্ৰজাতিৰ উভচৰ প্ৰাণী আৰু ২৭৫টাতকৈও অধিক প্ৰজাতিৰ পখিলা নথিভুক্ত হৈছে মেগী ৰেডি নেকি বঢ়িয়া পাত ধুই দিয়া মেগী আমাৰ ৰেডি হৈছেহি আৰু আদিত্যই বৰ ধুনীয়াকৈ মেগী বনাই আনিছে আদিত্য এইটো মেগী কি ডাইৰেক্ট বইল কৰা হ'ল ন এইটো দিয়া নহ'ল ঠিক আছে বৰ্তমান প্ৰায় সময় 10টামান বাজিছে আৰু বহুত প্ৰখৰ ৰ'দ ওলাইছে আপোনালোকে বাহিৰখন দেখিলে গম পাবই আৰু গৰমত আমাৰ অৱস্থা কাহিল হৈ গৈছে আৰু চৰাই চিৰিকটিবিলাকৰো এক্টিভিটি নাই গাটো নাই গৰম আহা বেকলৈকে পুৰা গৈ আছো মই সেইটোৱে বৰ নাই দ নাই খালি পুৰা কাৰেণ্ট আছে এনেকুৱা নদী এনেকুৱা আগলৈ যাব নোৱাৰিম আগত দ আছে নেকি তালৈ যাব নোৱাৰিম আৰু এতিয়া অঁ আগত দ মানে মই ইমান নমা নাই আৰু এইখন নদীখনৰ নামটো কি বৰগাং নদীখন বিৰাট ধুনীয়া মানে বেছি দ নহয় ইমানটোৱে দ হয় কিন্তু পুৰা কাৰেণ্টটো মজা মানে একদম নদীত উঠি উঠি গৈ থাকিব পাৰি মজা আৰু আজি বাৰ্ডিং কৰিম নে নকৰোঁ আমি বাৰ্ডিং কৰিম কৰাটো চাই যাম হেংগিং বাৰ্ডটো এইটো আশা আছে এটা কাম কৰোঁ নেকি
বাৰ্ডিংটো কৰিম আৰু কিন্তু ভিডিঅ' সমাপ্ত কৰি দিওঁ আৰু ইয়াতে আৰামছে ৰিলেক্স কৰি বাৰ্ডিং কৰিম চ' বিহালী ৱাইল্ড লাইফ চেংচুৰীৰ ওপৰত ভালকৈ এটা ভিডিঅ' বনাম ইমান কম টাইমৰ ভিতৰত বিহালী ৱাইল্ড লাইফ চেংচুৰীখন একচুৱেলি দেখুৱাটো পচিবল নহয় আৰু ইয়াৰ লগত জড়িত কিছুমান মানুহকো লগ কৰিব লাগিব বিহালীৰ ওপৰত ভিডিঅ' বনাব হ'লে চ' সেইখিনি কৰি একেলগে বিহালীৰ ওপৰত ভালকৈ এটা ভিডিঅ' বনাম আৰু আজিৰ ভিডিঅ'টো মই ভাবিছোঁ ইমানতে শেষ কৰি দিওঁ বৰ গৰমৰ দিন অলপমান চিল ৰিলেক্স কৰি দিওঁ আৰু তাৰপিছত অলপমান বাৰ্ডিং কৰি ঘৰমুৱা হ'ম আৰু নতুন নতুন ইণ্টাৰেষ্টিং ভিডিঅ' বনাম গেপটো বহুত বেছি হৈ গ'ল কিন্তু মই চেষ্টা কৰিম ইমান দীঘলীয়া গেপ নকৰোঁ পৰাপক্ষত নেক্সট ভিডিঅ'টো সোনকালে দিম আৰু চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ যদিহে ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে পুনৰ নতুন ইণ্টাৰেষ্টিং ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই